হুদুমদেউ পূজা is celebrated in which place of Assam? অসমৰ কোনখন জিলাত হুদুমদেউ পূজা প্ৰচলিত? অপচন আছে নলবাৰী, বৰপেটা, গোৱালপাৰা, মৰাণ। আৰু এই গোটেই অপচন কেইটা চালে ইয়াৰ উত্তৰটো হ'ব গোৱালপাৰা। গোৱালপাৰা জিলাত এই হুদুমদেউ পূজা নামৰ পূজাবিধ প্ৰচলিত। মনত ৰাখিব, গোৱালপাৰা জিলাত হুদুমদেউ পূজা প্ৰচলিত হৈ আহিছে ইমান দিনে। দ্বিতীয় প্ৰশ্নটোলৈ আগবাঢ়ো। শ্ৰীমন্ত শংকৰদেৱ বিৰচিত সবাতোকৈ সৰু পুথিখন অপচনত আছে কীৰ্তন, গুণমালা, দশম, কালীয় দমন। এই গোটেইখিনিৰ ভিতৰত শুদ্ধ হ'ব গুণমালা। আমি সকলোৱে গুণমালাৰ কথা জানো যে গুণমালা গ্ৰন্থখন মহাভাগৱতখন একেবাৰে 6টা অধ্যায়ত একেবাৰে সৰুকে বনোৱা এখন পুথি আছিলে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নৰনাৰায়ণৰ ৰাজসভাত যেতিয়া এই বিষয়ে মহাভাগৱতৰ বিষয়ে যেতিয়া কথা হৈছিলে তেতিয়া একে ৰাতিৰ ভিতৰত তেওঁ গুণমালা পুথিখন লিখি দিছিলে আৰু ইয়াত আছে 6টা অধ্যায় আছে। এইখিনিতে এটা কথা মই আপোনালোকক কৈ যাব বিচাৰো। ইয়াতে এইটো ৰাখিছো মই। বেঙেনাআটী সত্ৰৰ যাদুঘৰত এই সংৰক্ষিত হৈ আছে আটাইতকৈ সৰু হাতৰ মুঠিতে লুকুৱাব পৰা সাঁচিপাতত লিখিত যিখন গুণমালা, এয়া হ'ল বেঙেনাআটী সত্ৰৰ যাদুঘৰত সংৰক্ষিত। আৰু এই গুণমালাখনত 6টা অধ্যায় থাকে। আৰু লগতে আৰু এটা কথা আপোনালোকে মনত ৰাখি যাব যে এখন মহাভাগৱতৰ ক'ব পাৰি যে মিনি মহাভাগৱত বুলি ক'ব পাৰি। আৰু এই যিটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে হাতৰ মুঠিতে লুকুৱাব পৰাকে যিখন গুণমালা লিখিছিলে সেইখনৰ ক্ষেত্ৰত এটা উপমা দিয়া হয় যে হাতী মাৰি ভুৰুকাত ভৰোৱা, যিটো আমি সৰুতে স্কুলত পঢ়িবলৈ পাইছিলো, হাতী মাৰি ভুৰুকাত ভৰাইছিলে বুলি কয়, হাতী মাৰি ভুৰুকাত ভৰোৱা কথা কয়। সেইখন কিতাপেই হ'ল গুণমালা। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছো। হু ৰট দা হস্তি বিদ্যাৰ্ণৱ? এইটো বহুত ইম্পৰ্টেণ্ট হয়। এইটো আগৰ প্ৰশ্ন পৰীক্ষাত খুব আহি থাকে। মই এই যিবিলাক চিৰিজ আগবঢ়াইছো বা মাৰাথান MCQ আগবঢ়াও চবতে মই এই কথাটো উল্লেখ কৰো। আৰু ইয়াৰ উত্তৰটো হ'ল সুকুমাৰ বৰকাঠ। এইটো আপোনালোকে মনত ৰাখিব। সুকুমাৰ বৰকাঠে লিখিছিলে হস্তি বিদ্যাৰ্ণৱ নামৰ এখন পুথি। 4 নম্বৰ প্ৰশ্নটো, as per 2011 census, what is the population of Assam? এনেকুৱা তথ্য থকা প্ৰশ্ন খুব আহে আমাৰ অসম চৰকাৰৰ যিবোৰ পৰীক্ষা, গতিকে মনত ৰাখিব। আৰু ইয়াৰ উত্তৰটো হ'ব 3,12,05,576। একদম ফিগাৰৰ সৈতে পুৰা এনেকৈ মনত ৰাখিব। 3,12,05,576, 3,12,05,576 আছে। আৰু ইয়াতে মই অপচনত এটা চি আৰু ডি এনেকৈ দি থৈছো। আৰু চি আৰু ডি কেইটা আপোনালোকে অলপ লক্ষ্য কৰিলে দেখিব। এয়া হ'ল মেল পপুলেশ্যন আৰু এয়া হ'ল ফিমেল পপুলেশ্যন। মেল পপুলেশ্যন আছে 1,59,000 অলমষ্ট, আৰু ফিমেল আছে 1,52,000। এইকেইটাও মনত ৰাখিব। 5 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছো। which আহোম কিং started the tradition of শিঙৰি ঘৰত উঠা? কোনজন আহোম ৰজাই শিঙৰি ঘৰত উঠা প্ৰথাটো, এইটো দন্ত্য হ'ব দেই, প্ৰথা প্ৰচলন কৰিছিল? আৰু ইয়াৰ যদি অপচনখিনি চাওঁ, চুকাফা, চুডাংফা, চুহুংমুং, প্ৰতাপসিংহ, আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চুডাংফা।